নিখিল ৰাভা জাতীয় পৰিষদৰ যি শতবৰ্ষ অনুষ্ঠান যি হ'বলৈ গৈ আছে অহা জানুৱাৰী মাহত তো ইয়াৰ বাবে নিখিল ৰাভা জাতীয় পৰিষদৰ ফালৰ পৰা আজি তেখেতসকলৰ সেই শতবৰ্ষ অনুষ্ঠানৰ কাৰণে এটা অস্থায়ী কাৰ্যালয় স্থাপন কৰিছে আৰু সেই অস্থায়ী কাৰ্যালয় স্থাপনৰ যি শুভ উদ্বোধনী এই শুভ উদ্বোধনী কৰিবৰ কাৰণে তেওঁলোকে মোক নিমন্ত্ৰণ জনোৱাৰ বাবে মই আহিছিলোঁ আৰু মই ইতিমধ্যে আমি সেই অস্থায়ী কাৰ্যালয়টো শুভ উদ্বোধন কৰিলোঁ। নিখিল ৰাভা জাতীয় পৰিষদৰ শতবৰ্ষ উদযাপনৰ কাৰণে অনুষ্ঠিত হ'বলগীয়া 19, 20, 21, 22 আৰু 23 তাৰিখত টংলা নিকটৱৰ্তী পুৰণি টংলা হাবিগত অনুষ্ঠিত হ'ব আৰু ইয়াত আমি ইতিমধ্যে বিভিন্ন ধৰণৰ কাৰ্যসূচী আমি ৰাখিছোঁ আৰু এই কাৰ্যসূচীবোৰত অসম, বেংগল, মেঘালয় বুলিয়ে নহয় বাহিৰৰ ৰাষ্ট্ৰৰ পৰা আহিব, যেনে নেপাল, ভূটান আৰু বাংলাদেশৰ পৰা মানুহবিলাক আহিব। 5 দিনীয়া কাৰ্যসূচী লোৱা হৈছে 19, 20, 21, 22 আৰু 23 জানুৱাৰী তাৰিখত। মাঘ মাহ হ'বলৈ হ'লে 5, 6, 7, 8, 9 তাৰিখে পৰে। গতিকে আমাৰ এই বিহু শুভক্ষণত সকলো ৰাইজক আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ।